আমাৰ তিথি মহোৎসৱকেইটা সাধাৰণতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে কৰা হয় আৰু মাধৱদেৱৰ যিটো তিৰুভাৱ তিথি আজি সভা বুলি কোৱা হয় 10 দিন আগতে কীৰ্তন স্থাপনা কৰা হৈছিলে আৰু সেই তালভংগ নোহোৱাকৈ আজিলৈকে প্ৰসংগ চলি আছে আৰু আজি বিশেষভাৱে যুগল প্ৰসংগৰ পিছতে 10টা ঘোষা গোৱা হ'ব। তাৰ আগে আগে মাধৱ নাম বচনত উচ্চৰয় মাধৱ হৃদয়ত এই ঘোষাটো গোৱা হয় মাধৱদেৱৰ তিৰুভাৱ তিথিত। আৰু তাৰপিছত 10টা ঘোষা গোৱা হ'ব। ঘোষা গোৱাৰ পাছত প্ৰসংগ শেষ হ'ব, কিন্তু প্ৰসংগ শেষ হ'লে তাৰ পাছত এটা অনুষ্ঠান আছে, এইটো হৈছে ভোজন ব্যৱহাৰ। আৰু মণিকূটৰ পৰা গায়ন বায়নে গোপ বালক কৃষ্ণ বলভদ্ৰ সমন্বিতে গোপ বালকসকলক মণিকূটৰ পৰা উলিয়াই আনিব, আনি গুৰু আসনৰ সন্মুখত তেওঁলোকে ভোজন ব্যৱহাৰ ঝুমুৰ আসন অভিনীত কৰিব। আৰু অভিনয় হোৱাৰ পিছত বৃন্দাবনত কৃষ্ণই যেনেকৈ গোপ বালকসকলৰ লগত লৱণো বিতৰণ কৰি খাইছিল, ঠিক তেনেধৰণে তেনেকুৱা কথাৰে এইটো ভোগ কৰা হ'ব। আৰু সেই ভোগবিলাক এই শিশুবিলাকৰ মাজত বিতৰণ কৰা হ'ব, মানে গোপ শিশুসকলৰ লগত। তাৰপিছতে বিয়লি পৰত এটা সুন্দৰ অনুষ্ঠান আছে, যিটো কৰভাৰ প্ৰদান। এই কৰভাৰ প্ৰদানটো আচলতে পূৰ্বৰ পৰাই আছে চলি। বিশেষকৈ যেতিয়া বৰপেটা সত্ৰৰ ৰঙিয়াল গৃহ পুৰি যোৱাৰ পিছত মথুৰা দাস বুঢ়া এটা প্ৰথমতে গোপাল দাতিৰ নাম আছিল। গোপাল দাতিয়ে মনৰ দুখতে ভেলাডোবাত তেতিয়া মাধৱ পুৰুষ আছিলে আৰু ভেলাডোবালৈ গৈছিল। আৰু মাধৱদেৱ পুৰুষে তেতিয়া গোপালক সোধাৰ পাছত যেতিয়া গম পালে, তেতিয়া কৈছে যে পুৰা পুৰিছে গজালি ওলাব। মই এইবুলি হৰিবল্লভাতক কৈছিল যে দুপাটি বস্ত্ৰ গুৱাপান আৰু মই এই 2টা নাগেৰী টকা দিলোঁ, এই টকাটো মই কৰ হিচাপে বৰপেটা স্থানলৈ দিলোঁ আৰু 3 ৰাজ্যই কৰ দিব। এই কৰ দিয়া প্ৰথাটো আজিও চলি আছে। আৰু এইবেলি থোল দক্ষিণাতীয়ে কৰভাৰ প্ৰদান কৰিব। আৰু কৰভাৰ প্ৰদানৰ যিটো দৃশ্য, অনুপম দৃশ্য, আৰু তেওঁলোকে গায়ন বায়ন, তাৰপিছত থিয় নামৰ দল, ব্যাস কীৰ্তনীয়া আৰু ল'ৰাৰ পৰা বুঢ়ালৈকে চাউল কোমোৰা নাৰিকল তামোল পাণ তেল মিঠাতেল ইত্যাদি ভাৰ বান্ধি লৈ আহি সত্ৰত কৰভাৰ প্ৰদান কৰিব। সেয়াও সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে কৰা হয়। আৰু কৰভাৰ প্ৰদান কৰি বুঢ়া সত্ৰীয়াৰ আশীৰ্বাদ ল'ব। আৰু তাৰপিছত সন্ধিয়া নিশাৰ ভাগত গায়ন বায়নৰ সেৱাৰ কীৰ্তন আছে। সেৱাৰ কীৰ্তনৰ পিছত আৰম্ভ হ'ব পাৰিজাত হৰণ যিখন ভাওনা, মহাপুৰুষ শংকৰদেৱৰ পাৰিজাত হৰণ ভাওনা কৰা হ'ব। তাৰপাছত ধেমালি বজাব, ঠৌনি ঘটা মাৰিব। ঠৌনি ঘটা মাৰি কীৰ্তন 10 দিনীয়া কীৰ্তন মহোৎসৱৰ সামৰণি পৰিব।